নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি ৰাজ্যৰ 5 সমষ্টিত অনুষ্ঠিত হৈছে উপনিৰ্বাচন। পুৱাৰ পৰা চলি আছে ভোটদান প্ৰক্ৰিয়া আৰু বিয়লি 1 বজালৈকে অসমৰ কোন সমষ্টিত কিমান শতাংশ ভোটদান সম্পন্ন হৈছে চাওঁ আহক। ৰাজ্যৰ 5 সমষ্টিৰ উপনিৰ্বাচনৰ শেহতীয়া তথ্য। সামগুৰিত বিয়লি 1 বজালৈকে 51.20% ভোটদান সম্পন্ন হৈছে। ধলাইত 44.05% ভোটদান সম্পন্ন হৈছে। বিয়লি 1 বজালৈকে বিহালীত 55.60% ভোটদান সম্পন্ন হৈছে। বঙাইগাঁৱত ভোটদানৰ হাৰ হৈছে 50.32% আৰু চিডলিত বিয়লি 1 বজালৈকে ভোটদানৰ হাৰ হৈছে 49.82%। নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিছে এই তথ্য। পৰৱৰ্তী খবৰ, চৰকাৰে যধেমধে উচ্ছেদ চলোৱাক লৈ এইবাৰ ক্ষুব্ধ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। বুলডোজাৰ চলোৱা বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ক্ষমতাৰ অপব্যৱহাৰ কৰি চৰকাৰে চলাব নোৱাৰিব বুলডোজাৰ। দেশত চলিব আইনৰ শাসন। প্ৰশাসন ন্যায়পালিকা হ'ব নালাগে বুলি সকীয়াই দিলে দেশৰ উচ্চতম ন্যায়ালয়ে। ক্ষমতাৰ জোৰত চৰকাৰে চলাব নোৱাৰিব বুলডোজাৰ। ক্ষমতাৰ অপব্যৱহাৰ কেতিয়াও কৰিব নালাগে চৰকাৰে। বিজেপি চৰকাৰৰ বুলডোজাৰ নীতিক লৈ ক্ষুব্ধ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। প্ৰশাসনক ন্যায়াধীশ হ'ব নালাগে বুলি স্পষ্ট কৰি দিলে উচ্চতম ন্যায়ালয়ে। অপৰাধীৰ শাস্তি দিয়াটো আদালতৰ কাম। অপৰাধীৰ শাস্তি হিচাপে ঘৰ ভাঙি দিয়াটো কেতিয়াও উচিত নহয়। দেশত সদায় আইনৰ শাসন চলিব লাগে। অন্যায়ভাৱে ঘৰ ভাঙিলে তাৰ ক্ষতিপূৰণ দিব লাগিব চৰকাৰে। এনে উচ্ছেদৰ লগত জড়িত বিষয়াসকললৈ কঠোৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। নিয়ম ভংগ কৰিলে জবাবদিহি হ'ব লাগিব বিষয়াসকল। চৰকাৰ প্ৰশাসন কোনেও স্বেচ্ছাচাৰীভাৱে চলাব নোৱাৰিব বুলডোজাৰ। আইনী প্ৰক্ৰিয়া অবিহনে কোনেও চলাব নোৱাৰিব বুলডোজাৰ। আৰু উচ্ছেদ চলোৱাৰ 15 দিন পূৰ্বে প্ৰশাসনে জাৰি কৰিব লাগিব জাননী। উচ্ছেদক লৈ চলি থকা এক গোচৰক লৈ এই ৰায় উচ্চতম ন্যায়ালয়ৰ। জমিয়ত উলেমাই হিন্দৰ আবেদনৰ ভিত্তিত চলিছিল এই শুনানি আৰু এই গোচৰ সন্দৰ্ভত ন্যায়াধীশ BR গগৈ আৰু KB বিশ্বনাথনৰ বিচাৰপীঠৰ এই ৰায়দান। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। আপোনাৰ হাতত মাত্ৰ 5 দিন বাকী। আহি গ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0। পলম নকৰি শীঘ্ৰেই কৰক আবেদন। এই আঁচনিৰ অধীনত আপুনি ব্যৱসায় কৰিবলৈ লাভ কৰিব 2 লাখৰ পৰা 5 লাখ পৰ্যন্ত টকা। কৃষি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীৰ বাবে আহিছে ভাল খবৰ। মুকলি হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0। বৃদ্ধি কৰা হ'ল আবেদনকাৰী বয়সৰ ঊৰ্ধ্বসীমা। শুকুৰবাৰৰ পৰা আবেদনৰ বাবে পৰ্টেল মুকলি কৰা হৈছে আৰু 18 নৱেম্বৰলৈকে পৰ্টেলত কৰিব পাৰিব আবেদন। আৰু আবেদন কৰাৰ পিছত আপুনি বাছনিভুক্ত হ'লেই লাভ কৰিব 2 লাখ আৰু 5 লাখ টকা। 28 বছৰৰ পৰা 45 বছৰ বয়সৰ ব্যক্তিয়ে কৰিব পাৰিব আবেদন। পূৰ্বে এই সীমা আছিল 40 বছৰলৈ। সাধাৰণ শ্ৰেণীৰ আবেদনকাৰী 10ম শ্ৰেণী উত্তীৰ্ণ হ'লেই হ'ব। আনহাতে ST SCৰ আবেদনকাৰীয়ে 10ম শ্ৰেণীলৈকে পঢ়া হ'ব লাগিব। ইয়াৰ বাবে আপুনি কৰিব লাগিব পঞ্জীয়ন। অভিযান্ত্ৰিক শিক্ষা তথা ডিগ্ৰী থকাসকলে লাভ কৰিব 5 লাখ টকা। আনহাতে অন্য বাকীসকলে লাভ কৰিব 2 লাখকৈ টকা। আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চাওঁ আহক। শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ লাগিব, বেংকৰ পাছবুক লাগিব, ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড লাগিব। তাৰপিছত আপুনি পৰ্টেলত গৈ আবেদন কৰিব লাগিব। আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হ'ব লাগিব আবেদনকাৰী। আগ্ৰহী আবেদনকাৰীয়ে cmaa.assam.gov.in এই পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব। এই পৰ্টেলত ভিজিট কৰি বা এই ৱেবছাইটত ভিজিট কৰি নিজৰ সম্পূৰ্ণ নাম,
মোবাইল নম্বৰ ইমেইল আইডিৰে পঞ্জীয়ন কৰিব লাগিব লগতে আপুনি বেংক পাছবুক ইয়াৰ সৈতে সংলগ্ন কৰিব লাগিব আৰু পৰৱৰ্তী সময়ত বাছনিভুক্ত হ'লে আপুনি লাভ কৰিব 2 লাখ আৰু 5 লাখ টকা দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যত চলি আছে উপনিৰ্বাচনৰ ভোট গ্ৰহণ আৰু তাৰ মাজতে পুনৰ উত্তপ্ত হৈ পৰিছে সামগ্ৰী সমষ্টি ৰকিবুল হুছেইনৰ কনভয়ত ভয়ংকৰ আক্ৰমণ দুৰ্বৃত্তৰ সামগ্ৰীত সাংবাদিকৰ গাড়ী ভাঙি লণ্ডভণ্ড দুৰ্বৃত্তৰ অসমৰ সামগ্ৰী বিধানসভা সমষ্টিত চলি থকা ভোটদানৰ সময়ত লোকসভাৰ সাংসদ ৰকিবুল হুছেইনৰ কনভয়ত অচিনাক্ত ব্যক্তিয়ে আক্ৰমণ কৰে আৰু এই ঘটনাৰ সময়ত কৰ্তব্যত থকা এগৰাকী সাংবাদিকৰ বাহনক ভাঙি পেলোৱা হয় কনভয়ৰ অংশত নথকা সাংবাদিকগৰাকীয়ে সামগ্ৰীৰ পূব চালাপাৰাত সৃষ্টি হোৱা হুলস্থুল সন্দৰ্ভত সোধা পোছা কৰিবলৈ ৰৈ থকাৰ সময়তে বিজেপিৰ পতাকা লৈ থকা একাংশ লোকে তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু সাংবাদিকজনে পিছত নিজৰ পৰিচয় দিয়াৰ পাছত আক্ৰমণকাৰীয়ে চৰি বুলি কৈ আঁতৰি যায় এই কাণ্ডৰ ফলত আৰক্ষীয়ে সঁহাৰি জনায় আৰু অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থা বৰ্তমান বৃদ্ধি কৰা হৈছে অসমৰ সামগ্ৰীকে ধৰি 5টা সমষ্টিত ভোট গ্ৰহণ চলি থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে এই আসনসমূহৰ ভিতৰত বিজেপি অগপ ইউপিপিএল আৰু কংগ্ৰেছৰ আসনসমূহ আছে পৰৱৰ্তী খবৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডনাল্ড ট্ৰাম্পক সমৰ্থন কৰাৰ পুৰস্কাৰ পালে এক্সৰ স্বত্বাধিকাৰী ইলন মাস্কে হোৱাইট হাউচৰ পদবীত নিযুক্তি দিয়া হ'ল ইলন মাস্কক ডনাল্ড ট্ৰাম্পৰ সহযোগী হ'ব ইলন মাস্ক ট্ৰাম্প চৰকাৰৰ দক্ষতা বিকাশ বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে ইলন মাস্কক পৰৱৰ্তী খবৰ ৰাজ্যৰ প্ৰতিগৰাকী যান-বাহনৰ গৰাকীলৈ জৰুৰী খবৰ শীঘ্ৰে আপোনাৰ বাহনত লগাওক এই দুবিধ সামগ্ৰী এই সন্দৰ্ভত জৰুৰী নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ পৰিবহণ বিভাগে যান-বাহনৰ লাখ লাখ গৰাকীলৈ ডাঙৰ খবৰ শীঘ্ৰে যান-বাহনৰ গৰাকীয়ে কৰিব লাগিব এই কাম প্ৰতিগৰাকী যান-বাহনৰ গৰাকীয়ে বাহনত লগাব লাগিব ফগ লাইট চালক তথা আৰোহীয়ে পৰিধান কৰিব লাগিব সিট বেল্ট কুঁৱলীৰ সময়ত অত্যাধিক বেগত বাহন নচলাব বাহনৰ হেডলাইটৰ পৰ্যাপ্ত পোহৰ থকাটো জৰুৰী আৰু যান-বাহন আইন মানি চলক অত্যাধিক জৰুৰী কাম নাথাকিলে নিশাৰ ভাগত দূৰণিবতীয়া যাত্ৰা পৰিহাৰ কৰক ৰাজ্যৰ যান-বাহনৰ গৰাকীলৈ এই আহ্বান জনাইছে ৰাজ্যৰ পৰিবহণ বিভাগে পৰৱৰ্তী খবৰ দেশৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ শীঘ্ৰেই পতন হ'ব কেন্দ্ৰৰ এনডিএ চৰকাৰ মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ নিৰ্বাচনৰ পাছতেই ইণ্ডিয়া গোটৰ বিস্ফোৰণ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সমৰ্থন পাব ইণ্ডিয়া গোটে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ নিৰ্বাচনৰ পাছতে ইণ্ডিয়া গোটৰ বিস্ফোৰণ শীঘ্ৰেই পতন হ'ব কেন্দ্ৰৰ এনডিএ চৰকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সমৰ্থন পাব ইণ্ডিয়া গোটে নীতিশ আৰু চন্দ্ৰবাবু নাইডুৰ সমৰ্থনত ইণ্ডিয়াই চৰকাৰ গঠন কৰিব বুলি দাবী কৰা হৈছে কংগ্ৰেছ আৰু এনচিপি এছপিয়ে ৰাজহুৱা কৰিছে এই কথা সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ সৈতে যোগাযোগ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ অখিলেশ যাদৱৰ সৈতে সঘন যোগাযোগ কিংমেকাৰ নীতিশ কুমাৰৰ আৰু কংগ্ৰেছৰ শীৰ্ষ নেতাৰ সৈতে যোগাযোগ চন্দ্ৰবাবু নাইডুৰ শীঘ্ৰে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ ভাঙিব বুলি দাবী কংগ্ৰেছ আৰু এনচিপিৰ সংবাদ মেলযোগে এই ঘোষণা এপিচিচিৰ সভাপতি ভূপেন বৰাৰ